হেল্ল' গাইজ, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মই এটা ফেচ মাস্ক। আৰু এই ফেচ মাস্কটোত মই ইউজ কৰিছোঁ চাউলৰ গুড়ি, দাইলৰ গুড়ি আৰু অলপ বেচন আৰু 2 টকীয়া 5 পেকেট কফি, আৰু আপোনালোকে যদি বিচাৰে 10 টকীয়া এপেকেটো দিব পাৰে। আৰু তাতে আপোনালোকে এটা ই ভিটামিন মিক্স কৰিব পাৰে, অলপ গাখীৰ নহ'লে আলুৰ ৰস তাতে মিক্স কৰিব পাৰে, বা আপোনালোকে অকণমান মৌ মিলাব পাৰে। আৰু এই গোটেই মিশ্ৰণখিনি মিক্স কৰি পেলাই আপোনালোকে মুখত সানিব। আৰু যিসকলৰ মুখত দাগ আছে বা স্কিনটো সুতুৰা পৰিছে, স্কিনটো টাইট নহয়, বা মুখৰ ৰংটো অকণমান ব্লেক হৈ গৈছে, তেনেকুৱা সকলেও ইউজ কৰিব পাৰে, বা এনেও নৰ্মেলিও ইউজ কৰিব পাৰে, একো নাই। আৰু এনেকৈ মুখত লগাই পেলাই অলপ শুকাবলৈ দিব, যাতে অলপ শুকাই যায়। তাৰপিছত শুকোৱাৰ পিছত মুখখন ধুই দিব, 10 মিনিটমান ৰাখিব লগাই পেলাই। তাৰপিছত শুকোৱা যেন পালে মুখখন ধুই দিব পানীৰে। তাৰপিছত ভালকৈ পানীৰে ধুই মুখখন চাব, ইমান ধুনীয়া এটা মুখত মানে গ্ল' এটা আহে নহয়। আৰু এনেকৈ আপোনালোকে সপ্তাহত 2 দিনকৈ কৰিব, চাব মুখত যিমান দাগ আছে যি আছে সকলোবোৰ নোহোৱা হৈ যাব, আৰু মুখখন বৰ ধুনীয়া হ'ব, আৰু বগাও হ'ব মুখখন, দাগবোৰো নাইকিয়া হ'ব, মুখৰ যিবোৰ সুতুৰিবোৰ সেইবোৰো নাইকিয়া হ'ব, স্কিনটো টাইট হৈ যাব, আৰু মুখখন দেখিবলৈ বহুত ধুনীয়া হৈ যায়। গতিকে আপোনালোকে এইটো এপ্লাই কৰি চাব পাৰে, লগাই চাব, আৰু আপোনালোকে তাৰ ৰিজাল্টটো পাব। চাওকচোন ইমান ধুনীয়া লাগিছে মুখখন দেখিবলৈ, কিমান গ্ল' কৰিছে মুখখন। থেংক ইউ গাইজ।